অসমীয়াৰ উদ্যোগটোৰ কথা ক'বই নালাগে। আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া আমি চাইছিলোঁ যৌৱনে আমনি কৰে বুকুৰ মাজত চলে, সেই হিন্দল ভাগি অসমীয়া ৰাইজ আহিছিল, ওলাই আহিছিল, হল ভাঙিব লগা অৱস্থা। সেই ৰাইজৰ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ আমি নিজ চকুৰে দেখিছোঁ। তাৰপিছত এতিয়াও দেখিছোঁ, পৰৱৰ্তী মানে ইয়াৰ আগতেও আমাৰ ৰঘুপতি হওক, মিছন চাইনা হওক, কাঞ্চনজংঘা হওক, জুবিনদাৰ গোটেই ফিল্মখিনিক অসমৰ দৰ্শকে যিখিনি বিপুল সঁহাৰি জনাইছে, আমি নিজে দেখি আহিছোঁ। আচলতে এটা কথা হ'ল যে চিনেমাখন যেতিয়া ভাল হয়, যেতিয়া দৰ্শকে নিজে চাবলৈ যায়, তাৰপিছত প্ৰচাৰ হয় মুখে যে চিনেমাখন ভাল হৈছে। আৰু এই ক্ষেত্ৰত মই এক্সাইটেড যে 5 জুলাই তাৰিখে ইমন আহি আছে। আৰু মই ইয়াৰ আগতে চিনেমাত অভিনয় কৰিছোঁ, বৰষা বাৰ লগত কৰিছোঁ, মই খেল দি বান্ধোন বুলি, আৰু চন্দ্ৰমুদৈ ছাৰৰ লগত মই কৰিছিলোঁ এবাৰ কৰিম বুলি। কিন্তু ইমনখনত মানে মই ভালকৈ কৰিছোঁ। আৰু এইখিনিতে মই ধন্যবাদ জনাব লাগিব গোটেই অসমবাসী ৰাইজক যে মোৰ আপোনালোকে জানে যে মোৰ মাজতে শৰীৰ অসুস্থ হৈছিলে। অসুস্থ হোৱাৰ পিছত অসমবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণে মই ঘূৰি আহিছিলোঁ আকৌ ধুনীয়াকৈ ৰাইজৰ মাজলৈ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু সেই ঘূৰি অহাৰ পাছতে এইখন মোৰ প্ৰথম চিনেমা আছিলে। আৰু সেইখিনি সময়ত চিনেমা শ্বুটিং ইমনৰ চলি আছিলে, কিন্তু প্ৰযোজিকাই আচলতে সেই মোৰ কেৰেক্টাৰটো বেলেগক নিদি মোৰ কাৰণে ৰৈ আছিলে, চিনেমাখন শ্বুটিং ৰখি আছিলে। তাৰ বাবে আমাৰ প্ৰযোজক বহুত বহুত ধন্যবাদ। আৰু মই আশাবাদী প্ৰথমখন ভালকৈ মই কৰা যি জান দি কৰা এখন অসমীয়া চিনেমা ইমন। আৰু মোৰ চৰিত্ৰটো সৰু যদি গুৰুত্বপূৰ্ণ গোটেই কাহিনীটোৰ লগত জড়িত অলপ ৰসিক চৰিত্ৰ, গতিকে মই এই সুযোগতে জনাম সমূহ অসমবাসী ৰাইজক আজি মই আপোনালোকৰ মাধ্যমেৰে জনাম যে আপোনালোকে হললৈ আহক 5 জুলাই তাৰিখৰ পৰা ইমনখন চাওক। অসমৰ লগতে বাহিৰতো শুভমুক্তি দিব। আৰু চিনেমাখন চাই যদি বেয়া পায়, মোৰ চৰিত্ৰটোৰ কথাই ক'লোঁ, যদি বেয়া পায় আপোনালোকে ভুলবিলাক আঙুলিয়াই দিব, যদি ভাল পায় আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰচাৰ কৰিব চিনেমাখন। আৰু সাংঘাতিক এখন চিনেমা, মানে জাক জমকতা নাই যদিও আগৰ সেই চিনেমাৰ নিচিনা এটা সাংঘাতিক কাহিনী দি এখন ধুনীয়া চিনেমা ইমন। গতিকে আশা কৰিছোঁ অসমবাসীয়ে আমাক সঁহাৰি জনাব। তেনেকুৱা সংলাপ মোৰ এতিয়া মনত ৰখাকৈ নাই। তাত মই এটা মানে চিগনেচাৰ ডাইলগ কওঁ, কিন্তু সেই চিগনেচাৰ ডাইলগটো যদি ইয়াত কৈ দিওঁ সেই ৰক্ত হয়তো নাথাকিব। গতিকে মই একদম চৰি, মানে সেই সংলাপটো মই কৈ দিব নোৱাৰোঁ। মানে এইটো মানে চিগনেচাৰ ডাইলগ আছে। প্ৰত্যেকখন জিলাতে ৰিলিজ দিয়াৰ কথা এতিয়া ভাবি আছে, আৰু ইতিমধ্যে কথা পাতিও থকা হৈছে। আৰু যদি ঈশ্বৰে সকলো সহায় কৰে, অসমৰ বিভিন্ন জিলাত প্ৰতিটো হলতে বৰ্তমান সময়ত অসমীয়াৰ যি চলচ্চিত্ৰ বা আপোনাৰ হৈছে, এই ক্ষেত্ৰত অসমৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? বহুত ধুনীয়া। মই আপোনাক ক'লো নহয়, এতিয়া সেই যৌৱনে আমনি কৰিছে, আমি হিন্দল ভাগ মানুহ গৈছিলোঁ, আমি ৰঘুপতি দেখিছোঁ, আমাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। আৰু দেখিছোঁ এতিয়া কিমান হিন্দল ভাঙি আহিছে। এতিয়া হেৰিয়াত মিছন চাইনাত কাঞ্চনজংঘাত জুবিনদাৰ কিমান ৰাইজৰ বা দৰ্শকৰ বিপুল সঁহাৰি আমি দেখিছোঁৱেই। আৰু এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে আমি প্ৰচাৰ কৰি আছোঁ। যদি চিনেমাখন মই এইটোৱে কৈছোঁ যে চিনেমাখন চাবলৈ আহক, যিহেতু মানুহে সময় খৰচ কৰি আহে, নিজৰ পইচা খৰচ কৰি আহে, গতিকে এখন ভাল চিনেমা দিয়াটো আমাৰো দায়িত্ব। তাৰ মাজত ভুল ত্ৰুটি সকলোৰে থাকে। যদি চিনেমাখন চাই ভাল পায়, তেতিয়া আপোনালোকে অসমবাসী ৰাইজে যাতে প্ৰচাৰ কৰে, সেইটো আমি অনুৰোধ জনাম। মানে আচলতে সাংস্কৃতিক মন এটা সকলোৰে আছে, বা আমি নাটক কৰা দিনৰ পৰা দেখিছোঁ। ক্ষীৰোদ বৰুৱা যিটো কম্পিটিশ্যন হয়, তেতিয়াৰ পৰাই দেখিছোঁ যে ইয়াতে শিল্প বা শিল্পীৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি এটা টান আছে। আৰু সেইকাৰণে চব মানুহ আহিব বিচাৰে, বা আমি হ'লেও আহিছোঁ প্ৰচাৰৰ কাৰণে। আমি মৰিগাঁওবাসীক শ্ৰদ্ধা জনাই ক'ব বিচাৰিছোঁ যে 5 জুলাইত এখন চিনেমা আহি আছে ইমন, কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য, পৰিচালনা য'ত আছে আমাৰ শ্ৰদ্ধাৰ দেৱজিৎ দা, প্ৰতিভা বা আহিছে, স্নিগ্ধা গগৈ আমাৰ, আৰু মুনমি ফুকন, মই আছোঁ, দীপজ্যোতি কেওট আছে। আৰু গৰমবন্ধ চলি থাকিব। আপোনালোকে চিনেমাখন চাব, এখন মানে পাৰিবাৰিক চিনেমা, মনোৰঞ্জনমূলক, পইচাটো এনেই নাযায় টিকটৰ, আপোনালোকে সম্পূৰ্ণ মনোৰঞ্জন পাব। মাধুৰিমা বাও আছে, মাধুৰিমা চৌধুৰী, আপোনালোকে চাব। আৰু আশা কৰি ইমনক আপোনালোকে উৎসাহিত কৰিব। থেংক ইউ। ইমনৰ এটা সংলাপ মাতি দিওঁ। ইমন মানে হৈছে এটা ৰাগ, সেইটো চবেই জানেই, এটা কল্যাণকামী ৰাগ। এটা সময়ত মই ফোন কৰোঁ, এতিয়া সেইটো ফিল নাথাকে, খালি ডাইলগটো মাতি দিওঁ। অলপ দুখত থাকোঁ, গহীন হৈ থাকি কওঁ যে, ঐ ৰাণী, এই দেখোন অনবৰত মাকক বিচাৰি থাকে, খাবলৈ মন নকৰে, শুবলৈ মন নকৰে, আনকি ঔষধো নাখায়। মই এতিয়া ক'ৰ পৰা মাকক আনি দিওঁ কচোন ৰাণী। থেংক ইউ। আপোনাৰ ইমনটো ক'ব নোৱাৰিম কিমান আছে, কিন্তু মুখ্য চৰিত্ৰতে আছোঁ, নিতে আছোঁ। আৰু মোক যেনেধৰণে দেখে, যেনেকৈ বেহাৰবাৰী পিছত ৰঘুপতিত অলপ বেলেগকৈ ওলাইছোঁ, স্বৰ্গৰ অৰ্থত ওলাইছোঁ,
আৰু ইয়াতো মই চেষ্টা কৰিছোঁ অভিনয়টো হওক মানুহটো হওক বেলেগকৈ দেখুৱাবলৈ বেলেগকৈ কৰিবলৈ আৰু মোৰ এটা বিশ্বাস ৰাখিছোঁ যে ৰাইজে আদৰিব ভাল পাব যেন মোৰ লাগি আছে বাকী হলত আহিলে আমি গম পাম নাই ভাল ব্যৱসায়িকভাৱেতো সফল এখন তেওঁলোক মানে কোটি উপাৰ্জন হৈছে বুলি শুনিছোঁ একজেক্টটো নাজানো খালি মানে সেই ক্লাবত সোমাইছে সৰু ক্লাবত সেইটো কাৰণে ডাঙৰ কথা ভাল লগা কথা যে অসমৰ ৰাইজে অসমীয়া চিনেমা এতিয়া চাবলৈ ওলাই অহা হ'ল দলে বলে আৰু ভাল ভাল চিনেমা আহি আছে আপোনালোকে চাব উদ্যোগটোক জীয়াই ৰাখিব আপোনালোকেও লাগিব অকলে আৰ্টিষ্টখিনিয়েতো কেতিয়াও নহয় সম্ভৱো নহয় কেৱল সেই মৰমটো থাকিলেই হ'ল শিল্পীৰ প্ৰতি থেংক ইউ ৰাইজে এনেও মৰমেই কৰি আছে অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এতিয়া আমাৰ ফিল্ম জগতখন বহুত আগুৱাই গৈছে তাৰ কাৰণে হ'ল অসমৰ ৰাইজ আৰু মৰম তেওঁলোকৰ কাৰণে বহুত চিনেমা আহি আছে এতিয়া 5 তাৰিখে আহি আছে ইমন নামৰ এখন কথাছবি ইমনখন সঁচাকৈ এখন বৰ সুন্দৰ ছবি ল'ৰাৰ পৰা একদম বুঢ়ালৈকে সকলোৱে উপভোগ কৰিব পৰা এখন ছবি মানে পৰিয়ালে চাব পৰা একদম পৰিয়ালে চাব পৰা এখন গাঁৱৰ পটভূমিত এখন মানে ছবি এজনী সৰু ছোৱালীক লৈ কাহিনীটো ছোৱালীজনীৰ মাক কোন দেউতাক কোন কোনেও নাজানে কিন্তু বেলেগৰ হাতত ডাঙৰ হ'ল তাতে এটা মানে আইতাকৰ কেৰেক্টাৰ এটা মই কৰিছোঁ তাইক ডাঙৰ দীঘল কৰোঁতে এটা সময়ত তাই আইতাকৰ গোটৰ পৰা আঁতৰ হৈ গ'ল যোৱাৰ পিছত আইতাকৰ অৱস্থাটো কেনেকুৱা হ'ব সেইখিনি উপভোগ কৰিবই লাগিব ৰাইজে গতিকে মই সমূহ ৰাইজক চেনেলৰ যোগেদি জনাইছোঁ আপোনালোক ওলাই আহক এখন মানে টকাকেইটা আপোনালোকৰ এনেই নাযায় আৰু বোলে টকাকেইটা দিলোঁ যদিও ভাল লাগিলে চিনেমাখন চাই এনেকৈ কৈহে ওলাই যাব পাৰিব এখন সুন্দৰ ছবি গতিকে আপোনালোকে আমাক সহায় কৰক আপোনালোক আহক চিনেমাখন চাওক আৰু আমাক আশীৰ্বাদ দিয়ক আপুনি থাকিলে ৰখাব হৈ পৰে চিনেমাখন কি ক'ব ৰখা মানে যিটো কেৰেক্টাৰ মোৰ দিয়ে ডাইৰেক্টৰ পচন্দ কৰি কেৰেক্টাৰটো দিয়ে ইয়াতো মই সেই সৰু মানে আইতাকৰ কেৰেক্টাৰ এটা কৈছোঁ আইতাকে বোৱাৰীকক ভালো পায় আৰু খুব ভয়ো কৰে আইতাকৰ কেৰেক্টাৰটোৰ কাৰণে উপযুক্ত বুলি চাগে তেওঁলোকে ভাবে সেইকাৰণে আইতাকে দিয়ে আৰু এই আইতাকৰ কেৰেক্টাৰটো লৈ মোক ৰাইজে বহুত মৰম কৰি আছে এতিয়ালৈকে আশীৰ্বাদো দিছে আৰু মৰমো কৰিছে ইয়াত মানে এটা মানে মই শাহু ঘৰত মানে এটা জেগাত লুকাই আছিলোঁ মানে শাহু বোৱাৰী ঘৰত মানে এটা জেগাত মই লুকাই আছিলোঁ তেতিয়া মানে লুকাই থকা জেগাখনত মানে এটা মদপি একদম বেছিকৈ খাই আহিছে খাই থাকোঁতে মোৰ দেখা পাই পেলাই তই এই কি লুকাই আছ এতিয়া মই তাক উত্তৰটো দিওঁ ঐ কুকুৰ তই এই মদ খাই আহি মই য'ত লুকাই আছোঁ সেই জেগাটুকুৰ নাম কৈ কেলে মোক কৰিব লাগে বাৰু মই ইয়াত লুকাই আছোঁ হৈছিল কুকুৰ তই এইখিনিহে জেগাটো পালি এইটো সংলাপ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585 অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্সৰে 24 আৱাৰ্ছ পেথলজি ECG
PAC Clinic 24 hours RMO Doctors ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080